সকলোকে মোৰ ইউটিউব চেনেলটোৰ তৰফৰ পৰা নমস্কাৰ জনালোঁ। চাওকচোন, আমাৰ মাৰ ইমান ধুনীয়া বাগিচাখন দেখি ৰাতিপুৱা মনটো ভাল লাগি যায়। গোটেই সপ্তাহটোৰ ব্যস্ততাৰ মাজত যেতিয়া দেওবাৰৰ দিনটো পোৱা যায়, কিমান যে ঘৰৰ কাম ওলায়। ইটোৰ পিছত সিটো কাম কৰোঁতে কৰোঁতে কাম শেষেই হৈ নাহে। এয়া চাওকচোন, এইফালে যে আকৌ ৰ'দটো ইমান টেকটেককৈ ওলাইছে। ভাবিলোঁ এই গৰমখনতনো কি বনাওঁ, সেইকাৰণে ঘৰৰ পাছফালৰ পৰা দুডালমান কচু কাটি আনিলোঁ। যিহেতু অলপমান সৰু মাছ আছিল, ভাবিলোঁ সৰু মাছেৰে কিবা কিবি আইটেম বনোৱা যাওক। হাজবেণ্ডে আকৌ গৈ কিনে মাংসও লৈ আহিলে। লাষ্টত মাংসয়ে মাছে গৈ থৈ এগালমান আইটেম হৈ থাকিলে। কচু পাত শিলাত কেইটামান মাছ দি আকৌ মাছ ভাপত দিয়াও কৰি দিলোঁ। এইফালে কচু বনালোঁ, আমৰ টক বনালোঁ, খাৰ বনালোঁ। মুঠতে আজি ছানডে বুলি মোৰ মনটো বিৰাটেই ভাল লাগি আছে। খুব কাম বন হৈ যোৱাৰ পিছত এয়া চাওকচোন, মোৰ লাঞ্চ ৰেডি। খাবলৈ কিন্তু বৰ ভাল হৈছিলে। এইফালে আকৌ যিমানে ৰ'দ নিদিয়ক কিয়, ছানডে বুলি এপাকটো ওলাই যাবই লাগিব। সেইবুলি হাজবেণ্ড আৰু মই চন্দ্ৰপুৰৰ ফালে এনেই ফুৰিবলৈ গ'লোঁ। ইমান যে ধুনীয়া চাওকচোন। তাৰ পাছত মুকলি আকাশৰ তলত আমি এনেই অলপমান ঘূৰি ফুৰি আহি এখন দুখন ফটো উঠিলোঁ। উঠি কিনে বোলো অলপ পেট পূজা কৰোঁ, সেয়ে অলপ চাওমিন খাই ঘৰলৈ উভতি আহিলোঁ।